যিটো IBS বুলি কয়। IBS মানে ইৰিটেটিভ বাউল চিণ্ড্ৰম। অকণমান টেনশ্যন আহিলে লেট্ৰিনত যাব লাগে, ঘৰতে হয় মেক্সিমাম। মই স্কুলত কাম কৰোঁ যদিও স্কুলত গ'লে কেতিয়াবা আহোঁ লেজাৰত। আৰু এনেকুৱা নহয় মানে ক্ৰনিকে একচুৱেলি, কিন্তু এইটো বেমাৰ হ'বলৈ কেঞ্চাৰতকৈ বেছি বেয়া বুলি কয়। মই হায়দৰাবাদত চিকিৎসাৰ কাৰণে যাওঁতে মেমাগৰাকীক টেষ্ট কৰিছিলোঁ চব, তাৰপিছত খোৱাতে কমপ্লিট বহুত মোক ৰেষ্ট্ৰিকশ্যন দিছিল। তাৰপিছত মই ভাবিলোঁ, মই উপশান্তিত যাওঁ কাৰণে ভাবিছোঁ বাবাই যি কৰে কৰিব। তাৰপিছত ইয়াত আহিলোঁ, বাবাই মোক কিবা এটা ইংগিত দিলে। আচৰিত কথা, এই 1.5 মাহৰ ভিতৰত আজি এসপ্তাহমান ধৰি মই দিনটো দুবাৰ, এনেই মোৰ 12-14 বাৰ হয় ৰাতিপুৱা আৰু ৰাতিও যাওঁ, গৈ কিন্তু গা ধুওঁ আৰু আমাৰতো উপশান্তি গা ধুওঁ মানে মোৰ ভাল লাগে। কিন্তু এইটো নহয় এনেকৈ যে গৈ আছোঁ লেট্ৰিনত, মোৰ শৰীৰটো কিবা দুৰ্বল হৈছে, দেহাটো অকণমান বেয়া দেখা হৈছে, কিন্তু মই কিন্তু অফিল নকৰোঁ, ভালেই লাগে। এতিয়া মোৰ প্ৰায় 2 বাৰমান হয় আৰু ইমান ধুনীয়া মানে লেট্ৰিন হয়। মই এই অৱস্থাটো দেখা পাই নিজকে মানে ভগৱানক বহুত ধন্যবাদ কৰি দিছোঁ। আৰু এই অনুষ্ঠানটোত মই কি বুলি ধন্যবাদ দিম নহয়, মই বাবাকে কৈছোঁ যে শিৱ বাবা, তেওঁ মোক ইয়াতে